এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হ'ল জয়নাল আব্দিন, আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল। চ' গাইজ, আজি এটা দুখৰ কথা, কাৰণ ইমান দিন ৰ'দ পুৰা দামাকা খৰালিকাল গ'ল, ৰ'দ দিছে পুৰা। এতিয়া ৰ'দ চ'দ নাই, চাক না বতৰটো কেনেকুৱা কৰিছে ইয়াৰ পানীৰ মাজত। এতিয়া চাই আছে আমাৰ হাতত কোৰ আছে, কোৰ লৈ ক'ত গৈ আছোঁ পথাৰত। কাৰণ বহুতে চাইছে মোৰ এটা জলকীয়া খেতি আছিল, জলকীয়া খেতিৰ বহুত ভিডিঅ' দিছিলোঁ। এতিয়াতো এনেকুৱা পৰিস্থিতি হৈছে, মই যাই দেখাই আছোঁ জলকীয়া খেতিখন কেনেকুৱা পৰিস্থিতিত আছে। চ' গাইজ চাওক, গোটেইখিনি পথাৰত পানী। এতিয়া আমি গৈ আছোঁ কোৰ চোৰ লৈ পথাৰত। গাইজ ফাইনেলি আমি জলকীয়া খেতিত আহি পালোঁ। চাওক জলকীয়া খেতিখন তাৰমানে যিখিনি মৰি গৈছে, কিহৰ কাৰণে মৰিছে সেইখিনি আপোনালোকক দেখাই আছোঁ। চ' যিহেতু বৰষুণ বেছি, বৰষুণৰ বেছিৰ কাৰণে এনেকুৱা হৈছে, কাৰণ মাটিটো হ'ল বালিয়া মাটি। বালিয়া মাটি মানে কি, অলপ বৰষুণ পৰিলে মাটিয়ে পানীবোৰ খাই দিয়ে, নেৰা নেপেৰা একেৰাহে 2-3 দিন বৰষুণ হয়, তেনেহ'লে পানীবোৰ খাব নোৱাৰে। কাৰণ খাব নোৱাৰে, পানী এনেই জমা হৈ থাকে। যদি বেছিকৈ জমা হৈ থাকে তেনেহ'লে গছবোৰ মৰিবলৈ ধৰে। চাওক কিমান ধুনীয়া এটা খেতি, এই খেতিৰ ভিউখন চাওক, আৰু বহুত ঠাইত শেষ হৈ গৈ আছে। আৰু লগতে আৰু এটা ভয়, ইফালে নদী আছে, নদীৰ পানী উঠা নাই, যিহেতু বৰষুণৰ পানী এনেকুৱা হৈছে। গোটেই খেতিৰ ভিউ বহুত ভাল বিল হয়। আৰু এইবোৰ গাছ চাওক কিমান ধুনীয়া লাগিছে গাছবোৰ যে মৰি যায় কেনেকুৱা লাগে। জলকীয়া আছিল, ছিঙিছোঁ কেইদিনমান আগত। আৰু আপোনালোকক এয়া চাওক কেনেকুৱা অৱস্থা হৈছে, তাত পানী জমা হৈ গৈছে, পানী ওলাই দিছোঁ আজি ৰাতিও যিহেতু বৰষুণ হৈছে। এয়া চাওক কেনেকুৱা মৰি গৈছে। এইবিলাকতো জলকীয়া আছে, লাগি আছে, এয়া জলকীয়া লাগি আছে। চাওক এইখিনি ঠাই একদম বেয়া হৈ গৈছে। চাওক না, এইকেইটা গছৰ কাৰণে গোটেই খেতিখন বেয়া দেখা যায়। এয়া চাওক এইফালে কিমান ধুনীয়া এটা ভিউ, আৰু এইফালে গোটেইকেইটা মৰিছে। এয়া চাওক পানী ইয়াতে জমাও হৈ আছে, এয়া পানী ওলাই দিছোঁ, এইফালে পানী অভাৰ হৈ গৈছে। চাওক এইকাৰণে মৰিছে। কাৰণ আৰু এটা কাৰণ আছে, চাওক কিমানকেইটাকে জলকীয়া লাগিছে, ইমান জলকীয়া লাগিছে, গছবোৰ এতিয়া মৰি গৈ আছে, মৰি গৈছে মানে গৈছে। কাৰণ এয়া চাওক এটা বস্তু, এই গছৰ শিপা গুচি গৈছে, পানী জমা হৈ আছে। এয়া চাওক শুকাই, ইয়াতে চাওক শিপাৰ কাৰণে এনেকুৱা হয়। আহি চালোঁ বহুত বেয়া লাগিল, কাৰণ এঠাই আৰু সাৰ মাৰিছিলোঁ কেইদিনমান আগত, জলকীয়া উঠোৱা হোৱাৰ পিছত সাৰ মাৰিলোঁ, মাৰাৰ পিছত এই ইমান ৰ'দ দিছে, একদম গছবোৰ শুকাই গৈছে মাটি। পিছত দিলোঁ পানী দিয়াৰ পিছদিনাৰ পৰাই বৰষুণ যে হৈয়ে আছে, এনেকুৱা বৰষুণ এনেকুৱা অৱস্থা হৈছে। এয়া চাওক এতিয়া গছবোৰ সাৰ দিছোঁ, ইফালে পানীও দিলোঁ, ইফালে বৰষুণ হৈয়ে আছে। এতিয়া ৰিয়েকশ্যন কৰি দিছে গছবোৰক। চাওক ৰিয়েকশ্যন কৰাৰ পিছতে এই গছবোৰ মৰিবলৈ ধৰিছে, বহুত বেয়া লাগিছে। চাওক কিমান জলকীয়া লাগি আছে এইবিলাক গছবোৰত। কি ক'ম আৰু, দুখৰ কথা। আৰু এটা ভিউ চাওক দোস্ত, এয়া নদী আমাৰ যিটো ধনশিৰি নদী এতিয়া পানী ভৰপূৰ হৈ আছে, কাৰণ ভূটানৰ পানী চানী এৰিলে উঠে এইফালে। এতিয়া পানী আজি ৰাতি বৰষুণ হৈছে। এয়া নদীৰ ভিউখিনি চাওক, আৰু এয়া আমাৰ জলকীয়া খেতিৰ ভিউ চাইছে। এতিয়া পানীবোৰ এতিয়া ওলাই দিম, এইবিলাক ওলাই দিবলৈ চেষ্টা কৰিম। এয়া চাওক কিমান পানী জমা হৈছে, গোটেই পানী। যেতিয়া ৰ'দ দিয়ে এইবিলাক মাটি এনেকুৱা হৈ যায়, শুকাই। চাওক কিমান বৰষুণৰ কাৰণে চাওক গাছ চাত একদম ভৰি গৈছে চব। তো গাইজ, এয়া গাবলাখন হাতত ল'লোঁ, এতিয়া আমি পানী সিঁচিম। এয়া সিঁচি আছোঁ, কি কৰিম আৰু, দুখৰ কথা। এতিয়া নৈছিলে নহয়, এয়া সিঁচি আছোঁ। ইমান পানী জমা হৈছে আৰু কি ক'ম, বহুত বেয়া লাগিছে। জলকীয়া খেতিখনে আছিল, জলকীয়াৰ দাম আছে, কেইদিনমান আগত 50ৰ ওপৰতে বিক্ৰী কৰিছোঁ। এতিয়া নাজানো আৰু এনেকৈ বৰষুণ কেইদিন থাকে, এনেকৈ বৰষুণ থাকিলে গোটেই খেতি মৰি যাব আমাৰ। ইমান ধুনীয়া এটা খেতি, বেয়া লাগি আছে। জানে এটা খেতি কৰোঁতে কিমান কষ্ট হয়, যিসকলে খেতি বাতি কৰি সিহঁতে গম পায়। বহুত বেয়া লাগিল, খেতিখন আহি চালোঁ, একদম ভয়ংকৰ পৰিস্থিতি। এয়া চাওক আৰু এটা বস্তু চাওক, মহে কেনেকৈ পানীত নামি একদম পুৰা গা ধুই আছে।
অলপ ৰ'দ দিলে মহে পানীত নামি যায় এয়া হেঁচাক মহ কেনেকৈ